গৌৰৱ গগৈ পত্নীৰ পাকিস্তান লিংক প্ৰসংগ দ্বিতীয়বাৰৰ তদন্তৰ বাবে দিল্লীলৈ ৰাওনা হৈছে এছআইটি ৰজি কলিতাৰ নেতৃত্বত পুনৰ দিল্লীলৈ ৰাওনা চাৰিজনীয়া তদন্তকাৰী দল পুনৰ জেৰা কৰিব ব্ৰিটিছ দূতাবাসৰ কৰ্মচাৰী ডক্টৰ নুপুৰ বৰুৱাক নুপুৰ বৰুৱাই আয়োজন কৰা অনুষ্ঠানলৈ অতিথি হিচাপে আহিছিল আলী টকীৰ শেখ ভাৰতলৈ আহোঁতেই লগ পোৱা আন একাংশকো জেৰা চলোৱা হ'ব গৌৰৱ গগৈ পত্নীৰে পাকিস্তান লিংক সন্দৰ্ভত এছআইটিয়ে লাভ কৰিছে বহু বিস্ফোৰক তথ্য সেই তথ্যৰ ওপৰতে দ্বিতীয়বাৰ দিল্লীলৈ গৈ আগবঢ়াব তদন্ত প্ৰক্ৰিয়া এই মুহূৰ্তত আমাৰ সাংবাদিক মিতালী কোঁৱৰৰ সৈতে ফুল লাইনত সংযোগ স্থাপন কৰিছো মিতালী যেটো দ্বিতীয়বাৰৰ বাবে দিল্লীলৈ ৰাওনা হৈছে এছআইটিৰ দল আৰু বিশেষকৈ গৌৰৱ গগৈ পত্নীৰ যে পাকিস্তান লিংক এই প্ৰসংগ চলি আছে আৰু এই বিষয়টো সন্দৰ্ভত এছআইটিয়ে যেহেতু বহুখিনি তথ্য লাভ কৰা বুলি তেখেতসকলে সদৰি কৰিছে গতিকে শেহতীয়া আপডেট এই মুহূৰ্তত কি আছে কাৰণ দ্বিতীয়বাৰৰ বাবে দিল্লীলৈ ৰাওনা হৈছে নিশ্চয়কৈ যদি প্ৰথম কথা হ'ল যে যেহেতু আৰু গৌৰৱ গগৈ পত্নী পাকিস্তানৰ সৈতে কেনেকুৱা ধৰণৰ লিংক সেই তাক লৈ ইতিমধ্যে জোৰদাৰ তদন্ত অভিযান চলি আছে আৰু বিশেষকৈ গম পোৱা গৈছিল যে 13টাকৈ দিন এছআইটি গৈ যিহেতু দিল্লীত বাহৰ পাতিছিল তাৰপিছত পাঞ্জাৱত বাহৰ পাতিছিল কিন্তু ঘূৰি অহাৰ পিছত 13 দিনৰ অন্তত এটা কথা স্পষ্ট হ'ল যে ডক্টৰ নুপুৰ বৰুৱা যিগৰাকীৰ স্বামী ইতিমধ্যে জেএনইউৰ স্বামীয়ে যিহেতু কৰ্তব্যৰত হৈ আছিল তাতে আৰু তেওঁৰ লগত যেহেতু যিগৰাকী পাকিস্তানৰ যিগৰাকী নাগৰিক তেওঁৰ লগত যেহেতু যথেষ্ট সম্পৰ্ক আছে কাৰণ বিভিন্ন অনুষ্ঠানত তেওঁ নিমন্ত্ৰণ মৰ্মে ভাৰতলৈ আহিছিল আৰু গতিকে তেনেকুৱা ধৰণৰ বহুখিনি তথ্য লাভ কৰিছিল আৰু পাকিস্তানলৈ গৌৰৱ গগৈ আৰু এলিজাবেথো যোৱাৰ তথ্য লাভ কৰিছে কিন্তু এগৰাকী ব্যক্তি ক'ৰবাত যোৱাটো আচলতে ডাঙৰ কথা নহয় কিন্তু এই শেখ নামৰ যিগৰাকী নাগৰিক সেইগৰাকী ভাৰতলৈ আহি কেনেধৰণে আছিলে বা কাৰ সম্পৰ্ক আছিলে সেই সকলোখিনি তথ্য প্ৰথম পৰ্যায়ত লাভ কৰিলে যদিও তেওঁলোকে আহি সকলোখিনি তথ্য ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীৰ হাতত দিলে তদন্তৰ প্ৰতিবেদন দিলে আৰু তাৰ পিছতে আজি দ্বিতীয়বাৰৰ বাবে কিছু সময় পূৰ্বে এছআইটি দল দিল্লীলৈ ৰাওনা হৈছে আৰু সেই তাতেই গৈ পুনৰ তেওঁলোকে যিসমূহ তথ্য সংগ্ৰহ কৰিছিল সেই সংগ্ৰহ কৰাৰ পিছত গম পোৱা গৈছে যে লোক আহি ইয়াত কাৰ ঘৰত গৈছিল কাক লগ ধৰিছিল তথ্য তেওঁলোকে চাব বা ক'ত অনুষ্ঠান পাতিছিল ক'ত তেওঁলোকৰ সভা সমিতি হৈছিল সেই সকলোখিনি তথ্য চাব আৰু ভাৰতীয় দূতাবাসৰ যিসমূহ পৰা তথ্্য তেওঁলোকে ল'ব লাগিছিল সকলোখিনি তথ্য সংগ্ৰহ কৰিছে মুঠতে দ্বিতীয়বাৰ তেওঁলোক কিমানখিনি সফল হয় সেইটো পৰৱৰ্তী সময়ত জনাব পৰা যাব যে পাকিস্তান লিংক এলিজাবেথৰ কেনেকুৱা ধৰণৰ আছিল এতিয়াও সেই লিংক অব্যাহত আছে নেকি তাৰ উঠি পৰি লাগিছে অৱশ্যে ফলাফল কি হয় নাজানো কিন্তু যিসমূহ স্পষ্ট কৰিবলৈ হ'লে তথ্য প্ৰমাণ লাগিবই কাৰণ মুখেৰে কোৱাৰ কথাত কোনো ধৰণৰ আচলতে তেনেকুৱা ধৰণৰ আইন বা শাস্তি পাব বা কেনেকুৱা ধৰণৰ কি হ'ব কিন্তু তথ্য লাগিব স্পষ্ট তথ্য পালেহে আচলতে দোষাৰোপ কৰিব পৰা যাব যে এলিজাবেথৰ গাত বা গৌৰৱ গগৈৰ আপোনাক ধন্যবাদ জনাইছো শেহতীয়া তথ্য আমাক জনোৱাৰ বাবে আৰু আজি এলিজাবেথ বা সাংসদ গৌৰৱ গগৈ পত্নীৰ যি পাকিস্তান লিংক সেই লিংকক লৈ বিগত সময়ছোৱাত দেখিবলৈ পোৱা গৈছিল বিশেষকৈ অসমৰ ৰাজনীতিত এক প্ৰকাৰ বিভিন্ন অভিযোগ উত্থাপিত হৈছিল বা সেই বিষয়টোৰ চৰ্চা চলিছিল আৰু যাৰ বাবে এছআইটিও ইতিমধ্যে গঠন কৰি দিয়া হৈছে বিষয়টো সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া এছআইটিয়ে আগবঢ়াই নিছে আৰু ৰজি কলিতাৰ নেতৃত্বত দ্বিতীয়বাৰৰ বাবে এছআইটি দল দিল্লীলৈ ৰাওনা হৈছে সকলো তথ্য সংগ্ৰহৰ বাবে আৰু যেতিয়া এছআইটি দল পুনৰবাৰ অসমলৈ আহিব তেতিয়া হয়তো কিছু কথা স্পষ্ট হ'ব যে আৰু কি তথ্য লাভ কৰিছে এই তদন্ত প্ৰক্ৰিয়াত